ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে আমাৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ পৰিৱেশৰ পাঠ 8 আমাৰ চৌপাশৰ বায়ু নামৰ পাঠটিৰ অনুশীলনীত থকা প্ৰশ্নোত্তৰসমূহ। পেজ নাম্বাৰ 57। এয়া অনুশীলনী। ইয়াৰে আমি আটাইবোৰ কুৱেশ্যন আলোচনা কৰি দিম, কিন্তু তাৰ আগত এটা ক্ৰিয়াকলাপ আছে, এইখিনি অকণমান আমি চাই লওঁ। চাবাচোন, ক্ৰিয়াকলাপ 1 আছে, বায়ু কেনেদৰে দূষিত হয় তলৰ ছবিবোৰ চাই খালী বাকচত লিখা। ইয়াত আমি ছবিবিলাক চালেই গম পাওঁ, হয়নে? কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা, এইবিলাক যে ধোঁৱা ওলাইছে, ইয়াৰ পৰা বায়ু দূষিত হয় বা প্ৰদূষণ হয়। ইয়াত চোৱা, যান বাহনৰ পৰা ওলাইছে, যান বাহনৰ পৰা ওলোৱা ধোঁৱাৰ পৰাও বায়ু প্ৰদূষণ হয় বা বায়ু দূষিত হয়। চিগাৰেটৰ ধোঁৱাৰ পৰা বায়ু দূষিত হয়। প্লাষ্টিক বা জাবৰ জোঁথৰ আদি পুৰিলে বায়ু দূষিত হয়। তাৰপিছত টায়াৰ জ্বলালে বায়ু দূষিত হয়। ইয়াত ফটকা ফুটালেও বায়ু দূষিত হয়। এতিয়া আমি অনুশীলনীত থকা প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। 1 নম্বৰ আছে উত্তৰ লিখা। ক নম্বৰ, দূষিত বায়ুৰ পৰা হ'ব পৰা 3বিধ বেমাৰৰ নাম। খ নম্বৰ, পানীত থকা জীৱবোৰে ক'ৰ পৰা উশাহ লয়। গ নম্বৰ, বায়ুৰ উপস্থিতি অনুভৱ কৰিব পৰা 2টা কাৰ্য। মই এই প্ৰশ্ন 3টাৰ উত্তৰ লিখি দিছোঁ, চাবা। প্ৰথম প্ৰশ্নটো আছিলে দূষিত বায়ুৰ পৰা হ'ব পৰা 3বিধ বেমাৰৰ নাম। উত্তৰ, মূৰৰ বিষ, চকুৰ অসুখ, চৰ্দি আদি। খ নম্বৰ, পানীত থকা জীৱবোৰে ক'ৰ পৰা উশাহ লয়। ইয়াৰ উত্তৰটো হ'ব, পানীত থকা জীৱবোৰে পানীত দ্ৰৱীভূত হৈ থকা বায়ুৰ পৰাই উশাহ লয়। গ নম্বৰ, বায়ুৰ উপস্থিতি অনুভৱ কৰিব পৰা 2টা কাৰ্য। ইয়াৰ উত্তৰটো হ'ব, আমি 2টা কাৰ্য লিখিছোঁ। 1 নম্বৰ, আকাশত চিলা উৰুৱাই বায়ুৰ উপস্থিতি অনুভৱ কৰিব পাৰি। 2 নম্বৰ, কাগজৰ চকৰি সাজি হাতত লৈ ঘূৰালে বায়ুৰ উপস্থিতি অনুভৱ কৰিব পাৰি। এতিয়া 2 নম্বৰ প্ৰশ্নটো চাবা। শুদ্ধ উত্তৰটো বাছি উলিয়াই টিক চিন দিয়া। চাবা, ফটকা ফুটালে বায়ু দূষিত নহয়, হয়। ফটকা ফুটালে বায়ু দূষিত হয়, এইটো শুদ্ধ হ'ব। মাটিৰ ভিতৰত বায়ু থাকে, নাথাকে। মাটিৰ ভিতৰত বায়ু থাকে। বায়ু আমি দেখোঁ, অনুভৱ কৰোঁ। আমি বায়ু অনুভৱহে কৰোঁ, দেখা নাপাওঁ। জীয়াই থাকিবলৈ উদ্ভিদক বায়ু লাগে, নালাগে। জীয়াই থাকিবলৈ উদ্ভিদক বায়ু লাগে। 3 নম্বৰ প্ৰশ্নটো চাবা। ইটাৰ টুকুৰা এটা পানীত পেলাই দিলে বুৰবুৰণি কিয় উঠে? ইয়াৰ উত্তৰটো মই লিখি দিছোঁ। ইটাৰ টুকুৰা এটা পানীত পেলাই দিলে বুৰবুৰণি কিয় উঠে? উত্তৰটো চাবা, ইটাৰ টুকুৰাৰ ভিতৰত বায়ু সোমাই থাকে। ইটাৰ টুকুৰা এটা পানীত পেলাই দিলে টুকুৰাটোৰ ভিতৰত থকা বায়ুখিনি ওলাই আহে, ফলত বুৰবুৰণি উঠে। 4 নম্বৰটো চাবা, আকাশত উৰি থকা এখন চিলাৰ ছবি আঁকা। চিলাৰ ছবি আঁকিছোঁ, তোমালোকে ইয়াতকৈ ভালকৈ আঁকিবলৈ চেষ্টা কৰিবা। এতিয়া 5 নম্বৰ কুৱেশ্যনটো চাবা। বায়ু দূষিত নহ'বৰ বাবে কি কি ব্যৱস্থা হাতত ল'বা, লিখা। ইয়াৰ উত্তৰটো তোমালোকৰ কিতাপৰ পৰাই লিখিছোঁ, চাবা। বায়ু দূষিত নহ'বৰ বাবে কি কি ব্যৱস্থা হাতত ল'বা, লিখা। উত্তৰটো, বায়ু দূষিত নহ'বৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ ল'ব পাৰি। 1 নম্বৰ, কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাবোৰ ফিল্টাৰযুক্ত ওখ চিমনি ব্যৱহাৰ কৰি সেইবোৰ বহু ওপৰত এৰি দিয়াৰ ব্যৱস্থা থাকিব লাগে। 2 নম্বৰ, গেলা পচা বস্তু, জাবৰ জোঁথৰ আদি মুকলি ঠাইত জ্বলাই নিদি ডাষ্টবিনত পেলাব লাগে। 3 নম্বৰ, প্লাষ্টিক, ৰবৰৰ আৱৰ্জনা আদি জ্বলাব নালাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া ভিডিঅ'টো ইমানে আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।